শিলচৰৰ পৰা শিলিগুৰিলৈ হ'ব এক্সপ্ৰেছ হাইৱে। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈও হ'ব এক্সপ্ৰেছ হাইৱে। আধাৰশিলা স্থাপন হ'ল কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ। অনায়াসে কম সময়ৰ ব্যৱধানত হ'ব উজনিৰ পৰা নামনিলৈ আহ-যাহ। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ পাছতে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। বাজপেয়ী ভৱনত ৰাজ্যৰ সংবাদ প্ৰতিষ্ঠানৰ মুখ্য সম্পাদকৰে হোৱা মিডিয়া কনক্লেভত মুখ্যমন্ত্ৰীৰ ঘোষণা। এইবাৰ শিলচৰৰ পৰা শিলিগুৰিলৈ হ'ব এক্সপ্ৰেছ হাইৱে। এই এক্সপ্ৰেছ হাইৱেৰ যোগেদি শিলচৰৰ পৰা শ্ৰীৰামপুৰ পাবলৈ লাগিব মাত্ৰ 7 ঘণ্টা সময়। ইতিমধ্যে আৰম্ভ হৈছে এক্সপ্ৰেছ হাইৱেৰ কাম। শিলচৰৰ পৰা বৰাপানীলৈ প্ৰায় সমাপ্ত হোৱাৰ পথত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কাম। খুব সোনকালে আৰম্ভ হ'ব পথছোৱাৰ বৰাপানীৰ পৰা গুৱাহাটীলৈ সংযোগ। এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ, যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেঞ্চটো আমি বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব। মেক্সিমাম 6 to 7 আৱাৰ্ছত শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত আমি যাব পাৰিম। This project will be announced soon. তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে। কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব, ফলোড বাই আপ টু শিলিগুৰি। কেৱল বৰাকতে নহয়, গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ হ'ব এক্সপ্ৰেছ হাইৱে। কাজিৰঙাৰ এলিভেটেড কৰিডৰেৰে সোণাৰী, শিৱসাগৰ হৈ উজনি অসমৰ গতি বৃদ্ধি কৰিব এই পথে। ইতিমধ্যে নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথ সন্দৰ্ভত নীতিন গাডকাৰীৰে বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী। গুৱাহাটীৰ সৈতে মধ্য অসমকো সংযোগৰ বিশেষ ব্যৱস্থা কেন্দ্ৰ ৰাজ্য চৰকাৰৰ। এই উদ্দেশ্যে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈ হ'ব 4-লেনযুক্ত পথ। খৰতকীয়া হ'ব গুৱাহাটীৰ পৰা তেজপুৰলৈ যাতায়াত। আমি অলৰেডি ভাৰত চৰকাৰে প্লেনিং আৰম্ভ কৰিছে যে গুৱাহাটী তিনিচুকীয়া এক্সপ্ৰেছ কৰিডৰ, কাজিৰঙাক বাইপাছ কৰি পেলাই আমি এলিভেটেড কৰিডৰেদি চৰাইদেউ সোণাৰী হৈ আমি তিনিচুকীয়ালৈকে গুচি যাম, যাতে ইমান ডাঙৰ বেণ্ডটো আমি ল'ব নালাগে। খুব সোনকালে মই সিদিনাখন নীতিন গাডকাৰীৰ লগত বহি আহিছিলোঁ যে আমাৰ টানেলৰ টেণ্ডাৰিঙৰ প্ৰচেছ আৰম্ভ হৈছে, খুব ডাঙৰ টেণ্ডাৰিং। 2 এদিনতে আমাৰ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ আমাৰ 4-লেনৰ প্ৰজেক্ট চেংচন হ'ব। ইফালে গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ হ'ব এলিভেটেড কৰিডৰ। গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে ৰিং ৰোড প্ৰকল্প। গুৱাহাটী এয়াৰপৰ্টৰ পৰা চিধা এলিভেটেড কৰিডৰ দি আমি ৰিং ৰোড জালুকবাৰীলৈকে অহাৰ কাম আৰম্ভ হ'ব। যোৱা কালি আমি গোটেই ৰাস্তাটো নেশ্যনেল হাইৱেক গতাই দিছো। গড়ল ধাৰাপুৰ এয়াৰপৰ্টৰ পৰা চিধা এলিভেটেড কৰিডৰ দি আমি জালুকবাৰী আহি পাম। এই প্ৰজেক্টটো অহা 2 এদিনতে চেংচন হ'ব। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে শিলচৰৰ বিমান বন্দৰ। ৰূপসী বন্দৰৰ উন্নয়নৰ যোগেদি বংগ আৰু অসমক ভাৰতৰ সৰ্ববৃহৎ লজিষ্টিক হাব কৰাৰ লক্ষ্য চৰকাৰৰ। অসমৰ সুৰক্ষাৰ বাবে বদ্ধপৰিকৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। যুদ্ধজনিত আক্ৰমণত উত্তৰ পূব ভাৰতৰ মূল ভূখণ্ডৰে বিচ্ছিন্ন নহবলৈ বিশেষ চিন্তা চৰকাৰৰ। চিকেন নেক কৰিডৰত হ'ব 2-তৰপীয়া ৰেলপথ। চিকেন নেক কৰিডৰেৰে হ'ব সুৰংগ পথ। অসমৰ সৈতে টাৱাঙক ৰেলপথেৰে সংযোগ কৰাৰ চিন্তা চৰকাৰৰ। ইতিমধ্যে আৰম্ভ কৰা হৈছে কোকৰাঝাৰ গেলেফু সংযোগী ৰেলপথৰ নিৰ্মাণ। এই ৰেলপথেৰে অসম সংযুক্ত হ'ব চুবুৰীয়া ৰাজ্য ভূটানৰ সৈতে। এনেদৰে উজনিৰ পৰা নামনিলৈ লগতে অন্য ৰাজ্যৰ লগত অসমক স্থল, বিমান, ৰেলপথেৰে সংযোগ কৰাৰ চেষ্টা হাতত লৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে। সকলো হৈ উঠিলে অসমৰ যাতায়াতৰ ৰূপৰেখা সলনি হ'ব বুলি আশা ৰাইজৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।